হাজোত ভয়াবহ অগ্নিকাণ্ডৰ ফলত বিস্তৰ ক্ষতিসাধন। হাজোৰ ১ নং ভেলকৰ হস্তাৰ ঘাটত আজি বিয়লি এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত ময়ান আলী আৰু সানাউল্লাহ আলীৰ নামৰ দুটা পৰিয়ালৰ ৩ পাতৰ ৪টাকৈ ঘৰ, সোণৰ অলংকাৰ, নগদ ধন, গুৰুত্বপূৰ্ণ নথিপত্ৰ সহ ভালেমান মূল্যৱান সা সামগ্ৰী জুইত ভস্মীভূত হয়। জুইৰ লেলিখান শিখাই নিমিষতে কেইবাটাও পৰিয়ালৰ ঘৰলৈ বিয়পি পৰে। স্থানীয় ৰাইজৰ সহযোগত হাজো অগ্নি নিৰ্বাপক বাহিনীৰ লোকে জুই নুমুৱাবলৈ সক্ষম হয়। এই ভয়াবহ অগ্নিকাণ্ডৰ ফলত ময়ান আলী নামৰ লোকজনৰ প্ৰায় ৭ লাখ টকা মূল্যৰ সা সম্পত্তি অনিষ্ট সাধন হৈছে। আনহাতে সানাউল্লাহ আলী নামৰ লোকজনৰ ৫ লাখ টকা মূল্যৰ সা সম্পত্তি অনিষ্ট সাধন হয়। অৱশ্যে অগ্নি নিৰ্বাপক গাড়ী পলমকৈ উপস্থিত হোৱাৰো অভিযোগ ৰাইজৰ। ঘৰতে আছো শুই আছো ঘৰতে তাৰমানে বাগাৰ চাৰি দি আছো গাড়ী চাপ্লাই পাই জুই। আমি মানুহ ঘৰত নাছিলো, আহি মানে মানুহে গেৰি মাৰি কৈছে যে তোৰ ঘৰত জুই লাগিছে। দাউৰি আহি পেলাই চাওঁ যে সৰ্বনা ঘৰৰ পৰা মানে বস্তু বাহিনী আমি আৰু মানে একো ওলাব নোৱাৰিলো। কি কি আছিল ভিতৰত? ঘৰত হেৰি আছিল, ধৰকচোন মাটি মানে ১০-১২ বিঘা মাটিৰ মানে দলিন আছিল, আৰু ইফালে আপোনাৰ মানে টকাও আছিল আৰু সোণাৰ গহনাও আছিল মানে ৩ লাখ টকাৰ মান। এনেকুৱা মানে নহ'লেও মানে ধৰাচোন মানে ৫ লাখ টকাৰ বস্তু মানে মোৰ গায়েব হ'ল। হাজোৰ পৰা কমলাকান্ত দাস, দৈনিক অগ্ৰদূত ডিজিটেল।